সকলোকে নমস্কাৰ জনাই মোৰ পেজৰ প্ৰথমটো ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক আঁকোৱালি ল'ব আৰু চাই ভাল পাব। পোনপ্ৰথমতে আজি মই এটা খুব টেষ্টি ৰেচিপি মটৰ পনীৰৰ ৰেচিপি আগবঢ়াইছোঁ আপোনালোকলৈ। কেনেকুৱা পালে চাই জনাব আৰু লগতে মোৰ এই পেজটো আগবঢ়াই নিবলৈ ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। তেতিয়াহে মই এই পেজটোত আগবাঢ়ি যাবলৈ সুবিধা হ'ব। পোনপ্ৰথমতে এয়া মটৰবিলাক এৰুৱাই লৈছোঁ। এৰুৱাই লৈ ভালদৰে এনেকৈ চাফা কৰি ল'ব লাগিব। এয়া মটৰখিনি এৰুৱা হৈ গ'ল গোটেইখিনি। মই ইয়াত প্ৰায় আধা কেজি মটৰ লৈছোঁ। এতিয়া এটা চচপেনত অকণমান নিমখ, অকণমান চেনি আৰু পানী অলপ দি তাত মই মটৰখিনি বইল হ'বলৈ দিম। মানে চেনিটো এইকাৰণে দিব লাগে যাতে মটৰটো অকণমান মিঠা টাইপ লাগে, সেইকাৰণে চেনিটো দিব লাগে। তেতিয়া খুব মানে খাবলৈ সোৱাদ হয়। এতিয়া গেছটো জ্বলাই চচপেনটো উঠাই দিছোঁ, মটৰখিনি যাতে অকণমান সিজে। এতিয়া আহিছোঁ ইনগ্ৰিডিয়েণ্টলৈ। এয়া লৈছোঁ কেইটামান কাজু, বিলাহী, অকণমান আদা, অকণমান নহৰু। ইয়াত বহুত বেছি বস্তু মানে তেনেকুৱা একো প্ৰয়োজন নহয় আচলতে। এয়া মটৰখিনি প্ৰায় সিজিয়ে গৈছে। এতিয়া কেৰাহীত তেল দি লৈছোঁ আৰু প্ৰথমতে পনীৰ কেইপিচ মই কাটি লৈ ইয়াত ভাজি ল'ম। অকণমান ভাজি ল'লে পনীৰ কেইপিচৰ মানে যিটো সেই মানে নাভাঙে আৰু যিটো থিকনেছ খুব ধুনীয়াকৈ থাকি যায়। সেইবাবে অকণমান ভাজি ল'ম। বহুত বেছি নহয় আৰু অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। বিলাহীখিনিও কাটি লৈছোঁ। এয়া কেৰাহী গৰম কৰি তেল দি তাত পনীৰ কেইপিচ দি দিছোঁ। সামান্য ৰঙচুৱাকৈ ভাজি ল'ম আৰু ৰঙচুৱা হোৱাৰ লগে লগে এয়া ঠাণ্ডা পানীত পনীৰ কেইপিচ দি দিছোঁ। তেতিয়া পনীৰখিনি খুব ধুনীয়া কোমল হৈ থাকে। এতিয়া সেইটো কেৰাহীতে মই কাটি লোৱা বিলাহী, আদা, নহৰু আৰু কাজুকেইটা একেলগে দি দিছোঁ। দি এইখিনি অকণমান গলি যোৱালৈকে ভাজি ল'ম। লগতে ইয়াত কেইটামান গৰম মছলা দি দিছোঁ। ঢাকনিখন লগাই দিছোঁ। এইখিনি ভাজি লোৱা হৈ গ'ল। মানে বহুত বেছি ভাজিব নালাগে, অকণমান গলা যেন টাইপ হ'লে বিলাহীটো নমাই দিব লাগে। আৰু এইখিনি ঠাণ্ডা হোৱাৰ পিছত এয়া মিক্সিৰ বাতিটোত দি দিম। দি এইখিনি পেষ্ট বনাই ল'ম। এয়া পেষ্টটো ৰেডি হৈ গ'ল। এতিয়া কেৰাহীত আকৌ অকণমান তেল দিছোঁ। দি এয়া পেষ্টটো কেৰাহীত দি দিছোঁ আৰু খুব ধুনীয়াকৈ লৰাই দিছোঁ। এইখিনি টাইমত খুব ভালকৈ লৰাব লাগে, নহ'লে লাগি যোৱাৰ চান্স থাকে। এতিয়া ইয়াত হালধি, অকণমান জিৰা গুড়ি আৰু সোৱাদ অনুযায়ী নিমখটো দি দিছোঁ। আপোনালোকে ইয়াত জলকীয়াও ব্যৱহাৰ কৰিব পাৰে। মই জলকীয়া ব্যৱহাৰ কৰা নাই কাৰণ আমাৰ ঘৰত জলকীয়া তেনেকৈ খোৱা নহয়। এইখিনি ভাজি ভাজি মানে এনেকুৱা এটা হ'ব লাগিব যে তেলটো অকণমান বাহিৰ ওলাই যায়। ইয়াত যেনেকৈ ওলাই আছে তেলটো দেখিছেই নহয়। এতিয়া চচপেনটোত থকা মটৰকেইটা ইয়াত দি দিম। মটৰকেইটা এটা মনত ৰাখিব লাগে, চচপেনটোত মানে যিখিনি পানীত আমি বইল কৰিছোঁ সেইখিনি পানীতে থৈ দিব লাগে। তেতিয়া মানে বেয়া হৈ নাযায় আৰু মটৰকেইটা দেখিবলৈ আৰু ধুনীয়া হৈ থাকে, কালাৰটোও খুব ধুনীয়া হৈ থাকে। এতিয়া এইখিনি লৰাই লৈছোঁ অকণমান। লগতে পানীৰ সৈতে থকা পনীৰ কেইপিচো ইয়াত দি দিছোঁ। দি ভালকৈ লৰাই দিম। এয়া অকণমান ভাজি ল'লোঁ পানী নিদিয়াকৈ। এতিয়া যিহেতু ইমান গোটাকৈতো খাব নোৱাৰি, সেইবাবে অকণমান পানী দি দিছোঁ। আৰু ইয়াৰ পিছত বেছি কৰিবলগীয়া নাথাকে। এয়া ৰেডি হৈ গ'ল মটৰ পনীৰ।